মুছলমানে গোটেই দিনটো ৰোজা ৰাখি সন্ধিয়া যিটো ইফতাৰ কৰে ইফতাৰ কৰাৰ সময়ত যিটো খায় তহঁতৰ নিচিনা হিন্দুৰ পোৱালি 14 জনমত নাখায় সেইটো মানে তই যে ক'লি 14 জনমতো নাখায় খাব কেনেকৈ এই মুঢ়িগাল দিনত কিন্তু ভোকত থাকি মানে ৰোজা ধৰে তাৰপিছত আকৌ যদি এই ইফতাৰী হ'ব যদি এই শুকান মুঢ়িগাল খায় হ'ব কি গেছে হ'ব তাৰপিছত পেটটো ফুলি আৰু প্ৰথম কথা শুন তই ৰোজা ৰাখিছ ভাল কথা কিন্তু ৰোজা ৰাখি বেলেগ এটা ধৰ্মক মানে অপমান কৰাটো ইছলাম ধৰ্মত নাই আৰু চকুতে দেখাই নাই খোৱাটো বাদে দে 14 গোষ্ঠীয়ে 14 জনমত খাবও নোৱাৰো যিকেইটা আমি ইফতাৰত খাওঁ সেইকেইটা তহঁতি নামে নাজানো no. কোনে কৈছে নাম নাজানে চবেই জানে সৰু কেঁচুৱা এটাও ক'ব যে চাইডত থকাখিনি শুকান মুঢ়ি বুজিলি নহয় গুড়ি আমি কিন্তু ইফতাৰী সময়ত যে শুকান মুঢ়িগাল পেটুলৈকে নভৰাওঁ কাৰণ দিনৰ দিনটো ৰোজা ধৰোঁ ভোকত থাকোঁ ভাল বস্তু খাব লাগে যাতে অকণমান শক্তি হয় সেইবাবে আমি বেলেগে ফল মূল খাওঁ এই শুকান মুঢ়িগাল নেখাওঁ চোৰৰ পোৱালি তো চোৰ কাক কওঁ আমি মুছলমান মানুহে কাক কওঁ নহয় এইটো গম পাওঁ তো সেইটোৰে বাচ্চা হয় তই ঠিক আছে তই ৰোজা ধৰি যে বেলেগ ধৰ্মৰ মানুহক যে চোৰৰ পোৱালি বুলি যে ক'লি তেনে তই কিহৰ পোৱালি তইতো গেদা আৰু গেদি পোৱালিহে তো মোক কোৱাহেঁতেন মই ৰিপ্লাইটো নিদিলোঁ হয় কাৰণ মুছলমান বুলি চবকে কৈছ যে সেইকাৰণে মই কৈছোঁ তহঁতকো মই চবকে সেইকাৰণে কৈ দিলোঁ মই কিন্তু জনামতে পবিত্ৰ ৰমজান মাহত বেলেগক অপমান কৰিব নাপায় বেলেগৰ গীবত গাব নাপায় গীবত মানে বেলেগৰ চুগলি কৰিব নাপায় তই দিনৰ দিনটো ৰোজা ধৰিছ ভাল কথা কিন্তু বেলেগৰ ধৰ্মক যে অপমান কৰিছ তই ৰোজা ধৰাতকৈ নধৰাই ভাল বুজি পালি নহয় গেদি যে আমি ইফতাৰত যিখিনি খাওঁ তোৰ নিচিনা হা তহঁতৰ মানে যিটো গোষ্ঠী খানদান আছ আমি ইফতাৰত খোৱাখিনি তহঁতি চকুতে দেখা নাই খোৱাটো বাদেই দে এইটো কিন্তু সঁচা কথা ক'লি মানে তহঁতি যিকাল খাওঁ আমি বেলেগে নাখাওঁ মানে মুঢ়ি ইফতাৰত কাৰণ ইফতাৰত কোনোবাই মুঢ়ি খায় নেকি আৰু তোৰ ডিপিত কি লগাইছ শিৱ ভক্ত মানে ফটো লগাইছ শিৱৰ ন সেইকাৰণেতো শিৱৰ সেই পূজা মানে তহঁতি কৰ সেইডালহে পূজা কৰ সেইটো কাৰণে তহঁতৰ মাথা তেনেকুৱা মানুহটোক যদি পূজা কৰাহেঁতেন তহঁতৰ মাথাত মাইণ্ডটো সোমালে হয় মানে তহঁতৰ অভাৱ আৰু স্বভাৱ তহঁতৰ এই স্বভাৱে দেখুৱাই দিয়ে মানে গেদি আৰু তহঁতক যে অসমৰ পৰা দিছে খেদি এই তহঁতৰ স্বভাৱৰ বাবে মানে পূজা কৰ সেইটোত নকৰ নহয় যিটোত কৰ আৰু কি হ'ব তহঁতৰ মাথাত চালা তো সেইকাৰণে কৈছোঁ উল্টা পুল্টা কমেণ্ট দিবলৈ নাহিবি নহ'লে এনেকুৱাকৈ ঝাৰিম নহয় একদম গোষ্ঠীৰ গোটেই নাম লৈ ল'ম প্লাছ হাৰামীৰ পোৱালি মানে যোৱাকালিৰ পৰা যে ফেচবুকটো যেতিয়াই অ'পেন কৰিছোঁ অকল এই গেদি ফটো এই গেদি ভিডিঅ' মানে দেখা পাই মোৰ ভাগৰ একটু গৰম গৈছে আপুনি গেদি তই ৰোজা ধৰিছ ভাল কথা ৰোজাটো ধৰ কিন্তু ৰোজা ধৰাৰ পিছত বেলেগ ধৰ্মক যে অপমান কৰিছ কিয় মানে বুজা গ'ল যি কুকুৰৰ নেচ বেকা হৈ থাকিব লাগিলে আপুনি তাত ইস্ত্ৰি মাৰক লাগিলে আপুনি তাত ঘি দি মালিচ কৰক সেয়া বেকা হৈ থাকিব পবিত্ৰ ৰমজান মাহ বুলি মই ৰোজ কৰা নাছিলোঁ কিন্তু এইক দেখা পাই পেলাই মোৰ ভাগৰ এইটো গৰম হৈ গ'ল কাৰণ পবিত্ৰ ৰমজান মাহত তাই ৰোজা ধৰিছে তাৰপিছত আকৌ অন্য এটা ধৰ্মক অপমান কৰিছে সেয়া কিন্তু দেখা পাই মোৰ সহ্য নহ'ল বন্ধুসকল আশা কৰোঁ আজি ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে এই গেদি মোবাইল গৈ পেলাই সোমাই আৰু ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যদি কৰা নাই কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম